আৰু এতিয়া হস্পিটেলৰ পৰা আহি আকৌ নিজৰ কামত ধৰিলোঁ। বাহিৰত পকা মিস্ত্ৰীয়ে পকা কাম কৰি আছে আৰু এইফালে দাদাই চিলিংবোৰ গাঁঠি আছে আৰু মই প্ৰাইমাৰ মাৰি দিছোঁ। তাৰ পিছতহে কালাৰ কৰিম। আজি এটা কথা বৰকৈ উপলব্ধি কৰিব পাৰিলোঁ, নিজতকৈ বেছি কাকোৱে মৰম দিব নালাগে। লাগিলে যিমানেই আপোন নহওক কিয়, লগ, বন্ধু, ৰিলেশ্যনশ্বিপ যোনেই নহওক, আমাৰ মৰমৰ মূল্য কিন্তু কোনেও নুবুজে। তেওঁ মৰমৰ বাবে আমি সকলো কৰিম, নিজক কষ্টও দিম, নিজেই বহুত কিবাকিবি ত্যাগো দিম। কিন্তু পিছত চাব, তেওঁ আমাৰ সেই ত্যাগৰ কষ্টৰ মূল্য নুবুজে। শেষত মই যিমানেই কান্দি থাকোঁ মূৰ ঠেকেচি ঠেকেচি, একো লাভ নাই। মোৰ সেই কষ্টখিনি তেওঁ অকণমান অনুভৱো নকৰে। মোৰ এটা ভুল ধাৰণা আছিল যে মৰমে সকলো জিনিব পাৰি। মই যদি মৰম দিওঁ, ওলোটাই মোকো মৰম দিব। কিন্তু সেই ভুল ধাৰণা চাগে আজি মোৰ শেষ হ'ল। আজি এই পৃথিৱীত চাগে মৰম বুলি একো নাই, মাত্ৰ আছে যদি স্বাৰ্থ। আৰু এতিয়া প্ৰাইমাৰ মৰাৰ পিছত কেনেকুৱা লাগিছে জনাব, আৰু কালাৰ কৰি আকৌ দেখুৱাম বাৰু আপোনালোকক কেনেকুৱানো লাগে দেই।